ধৰি দুয়ো একেলগে আগুৱাম সুখৰে বজাতি আমি পোহৰে সজাম দূৰে চেনে আদৰতে মনকে নিচুকাম হাঁহি ধেমালিৰে আমি জীৱন জীয়াম মৰমৰে সুৰ ভাহে মোৰে ৰুলে যতে আবেগে উপচে বুকু দূৰে পৰশতে বুকে লৈ ৰচিছো বুকু অযুত তেতিয়া কেৱল ময়ে নহয় আপোনাৰ ছোৱালীও এনেকে কান্দি মৰিব লাগিব কান্দিব নালাগে আৰে মোৰ কাৰণে কান্দিব লাগিলে মোৰ বহুত দুখ লাগিব বছৰ ৰৈ দিলেই হ'ল খুৰা বছৰটোৰ কাৰোবাৰ জীয়েকে বুঢ়ী হৈ নাযায় আৰে এবছৰৰ ভিতৰত যদি তোৰ একো এটা নহয় তেতিয়া আপোনাৰ ছোৱালীৰ বিয়া টেন টেনে বেণ্ড পাৰ্টি বজাম মই কথা দিছো বেরোনে মারছে আজিৰ তাৰিখটো মনত ৰাখিবি আজিৰ তাৰিখটো মনত ৰাখিবি এটা বছৰ মই ৰ'ম কিন্তু এটা বছৰৰ ভিতৰত যদি তোৰ একো এটা নহয় তেতিয়াহ'লে মই যি সিদ্ধান্ত লওঁ তহঁতে চকু মুদি মানি ল'ব লাগিব আপুনি চিন্তাই নকৰিব খুৰা এবছৰত দাদাক মই পুৰা জেণ্টেলমেন বনাই দিম দেখা যাব দীপাংকৰ দেখা যাব ৰ'বা ৰেডি থাকা দাদা বল হৈ গ'ল এতিয়া বল তই যাচোন বল তই যাচোন আজিৰ তাৰিখটো লিখি থওঁ আজি তাৰিখটো লিখি থওঁ দেখিলি ৰূপা ইয়াকে কয় ভাতৃ প্ৰেম আমাৰ ভাল পোৱাৰ কথা তোৰ চকু পানী পেলোৱাৰ কথা কেনেকৈ দিলীপৰ মুখত ফুৰিলে আৰু ৰৈ নাথাকিল চিধাই আহি গ'ল মোৰ দৰা ধৰা হ'বলৈ তহঁতৰ মাজত এইবোৰ কেতিয়াৰ পৰা চলি আছো যেতিয়াৰ পৰা আমি এই লুকা চুৰি খেলিছিলো তেতিয়াতো তহঁত সৰু আছিলি এইবোৰ কেছত আমি সৰুতেই ডাঙৰ আছিলো লাজ নাপাওঁ বাপাৰ চকুত যদি নাই লাজ নাপাওঁ মোৰতো আপোনাৰ চকুত চশমা পিন্ধি ল'ব লাগিছিল চশমা আছে মোৰ দেখা নাই পাৱাৰ নাই পাৱাৰ দেখি যাবি এবছৰৰ পাছত যেতিয়া মই মোৰ ছোৱালীক বেলেগ বেলেগ বিয়া দি দিম পুৰা পাৱাৰ দেখি যাবি আৰু আপুনিও দেখি যাব এবছৰৰ ভিতৰত মই কি বনি যাম কি বনিবি তই কি বনিবি
Why? আপোনাৰ দৰেই দোকানী বনি আপোনাৰ গেলামালৰ দোকানৰ গাতে গা লগাই দোকান খুলি গেলামালৰ দোকান আপোনাতকে মই বিয়া নপতাকৈ থাকিম তাৰ পৰা একোডাল নহয় মোৰ আপোনাৰ ছোৱালীও বেলেগৰ লগত বিয়া হৈ যাব তাৰ পৰা বিশাল লোকচান নহয় তাই কিন্তু লোকচান হ'ব আমাৰ যদি আমাৰ সপোনবোৰ এনেকৈ ভাঙি যায় যদি আমাৰ আশাবোৰ জ্বলি ছাই হৈ যায় যদি আমাৰ অহংকাৰবোৰ নিৰুদ্দেশ হৈ যায় তোৰ কথা কোৱা নাই তোৰ কথা ভাবি কৰিবলৈ মোৰ দৰকাৰ পৰা নাই ভাবিবলৈ বহুত বেলেগ কথা আছে মই বেয়া মানুহ সেইকাৰণে বেয়াকে কৈছো ছোৱালীক কন্দুৱালি আপোনাকো কন্দুৱাব লাগিব নেকি এই কুশল মহাজনক কন্দুওৱা ইমান সহজ কথা নহয় মোৰ পত্নী ঢুকোৱাৰ পিছতো মই কন্দা নাই কিয় কান্দিব এটা খৰচ কমিছে পেটে পেটে ভালহে পাইছে আপুনি কি কথা কথা কৈ থাকা ভাল কথা যে কথা সেই পৰিবাৰক চিতাত তুলি আহি আপুনি বোলে ফূৰ্তিতে নাচিছিল কি যাতা কথা কৈ থাকা ভালকৈ স্বাৰ্থখনো কৰা নাছিল বোলে দোকান মিছা কথা কি যাতা কথা কৈ থাকো ছেকেণ্ড মেৰিজ কৰাৰ ধান্দা কৰিছিল বোলে কোনেও ছোৱালী নিদিয়াকৈ আছিল কাৰণেহে বোলে আপুনি বিয়া নপতাকৈ আছিল পত্নীৰ মৃত্যুৰ সময়ত আপুনি বোলে তেওঁৰ মুখত পানী এটুপিও দিয়া নাছিল কি হ'ল মাত বন্ধ হৈ গ'ল কিবা বৃদ্ধ নহব কিবা বেয়া মানুহ নহব যিটো কথা কিছুমানকৈ মোক কিন্তু কন্দুৱাব চেষ্টা কৰিলে আনিবই তোমাৰো ভালে অকণো মনত নপৰে মই ভাইটিক লৈ ঘৰলৈ গৈ থাকোঁ গাড়ী এখন ভাড়া কৰি লৈ যাম তই আহি যাম লগত তই আগবাঢ় মই ৰাতি ৰেলত গৈ আছো তই মোক কিয় থাকিব লাগে আমাৰ লগত মোৰ বিশেষ এটা কাম আছে মই কামটো কৰি গৈ আছো তই আগবাঢ় আহি যাবি কিন্তু হ'ব মাকে ইয়াতে মই অকলে চম্ভালিব নোৱাৰিম দেখালে কেনেকৈ জঠৰ হৈ থিয় হৈ আছে তোৰ ভাইটিটো এনেকুৱা নাছিল তোৰ ভাইটি এনেকুৱা নাছিল চব ঠিক আছে বলচোন ভালকে যাবি যা চিন্তা নকৰিবি মই এতিয়াই এই মুহূৰ্ততে মোৰ গুণদামী মোৰ শক্তি মোৰ সামৰ্থ্যৰ উমান দিব পাৰিলোহেঁতেন এইটো উলিয়াই টিকান দিবি কিন্তু এনেকুৱা যদি মই কিবা কৰোঁ তেনেহ'লে তহঁতৰ লাভ ষ্টৰী ফাদিল হৈ যাব মিডিয়াত বদনামী হ'ব মোৰ ভণ্টি এইবাবে তই বাচি গৈছ চালা বহুত মন নাথাকে কিহে এনেকৈ অস্ত্ৰ সহায় লয় বাহুবল চাব বিচাৰ বাহুবল যদি চাব বিচাৰ ইয়ে খুব ভালদৰে দেখাই দিব কিন্তু সত্য হাতে জানিল তহঁতৰ লাভ ষ্টৰী ইতিমধ্যে দি এণ্ড হৈ গৈছে অন্তত বিয়া হৈ নোযোৱালৈকে তই ঘৰৰ ভিতৰতে সোমাই থাকিব লাগিব এই অতুল ই বাহুবল চাব বিচাৰে নহয় দেখা দেখা চালা চব অ'কে আছে ছাৰ এতিয়া টেনশ্যন ল'ব লগা পাছত যিমানলৈ লৈ থাকিব পাৰিব ছাৰ আহিছোঁ ছাৰ তহঁতৰ মাজত এগৰাকী মহিলা চিকিউৰিটি গাৰ্ড থকা যেন পালো থাকিব পাৰে ছাৰ আমি পুৰুষক গাৰ্ড দিলে
মহিলা বনি যাওঁ আৰু মহিলাক গাৰ দিলে পুৰুষ বনি যাওঁ আমাৰ ছাৰ চিষ্টেমটো অলপ বেলেগ আৰু এটা কথা ছাৰ কি হ'ল পৰহিলে আপোনাৰ বিয়া আৰে বাবা গতিকে এতিয়া অন্তত আপুনি বেলেগ মহিলাৰ ওপৰত চকু নিদিয়াই ভাল হ'ব নহ'লে পাছত ধৈনীৰ পৰা ৰং ফাঁচ চৰ খাই মৰিব লগা হ'ব আহিছোঁ ছাৰ কমাণ্ডাৰ্ছ বিয়াৰ পিছত কিন্তু নিজৰ স্বভাৱ চৰিত্ৰটো অকণমান চেঞ্জ কৰিবি বিয়াৰ পিছত যদি এনেকে বেলেগ কোনোবা তিৰোতা পিৰিক পাৰাককে চাই থাকা নহয় তোৰ চকু ঘপতিয়াই আনি মই মাৰ্বল গুটি খেলি থাকিম তই চাই থাক আপুনি মানে সদায় মোৰে দোষটো দেখি থাকে সি কিবা এটা কৈ লৈ গ'লে স্বভাৱ চৰিত্ৰ এনেকুৱা কি হ'ল যোগমায়া এই গাত একো দুখ নাই পায় ৰাস্তাত আহি থাকোঁতে তাই মোক চব কথাই কৈছে তোক এই যি যি কৈছিল চব ককায়েকে কৰিবলৈ বাধ্য কৰাৰ কাৰণে কৈছিল এতিয়া আৰু কন্দা কটা কৰি লাভ নাই বহুত হ'ল টকা আৰু ক্ষমতাৰ জোৰ এইবাৰ দেখুৱাম সঁচা ভাল পোৱাৰ কিমান জোৰ মই বুজি পাই গৈছো তোৰ বৰ ফূৰ্তি লাগিছে নহয় ভাল পোৱাৰ যুদ্ধখনত জিকিলি যে তই এতিয়া এজন বিজয়ী সৈনিকৰ দৰে জীৱন যুদ্ধত জিকিব লাগিব তই আৰু ভাল হয়তো মই আছোৱে ভগৱানে ভাল কৰিব না setting টা মিলাব লাগিব